উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ বাকৰিত গাম্ভীৰ্যপূৰ্ণ সভা য'ত ত্যাগ থাকে তাতে বিৰাজমান হৈ থাকে শান্তি সত্ৰীয়া জীৱন হৈছে ত্যাগৰ সমাহাৰ এই ত্যাগৰ মাজেৰে যি শান্তি পোৱা যায় সেয়া হৈছে এক অনন্য প্ৰাপ্তি এই ভাষ্য আউনীআটী সত্ৰৰ শতাধিকাৰ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক কবি সাহিত্যিক ডক্টৰ পীতাম্বৰদেৱ গোস্বামী উল্লেখ্য যে উত্তৰ গুৱাহাটী আউনীআটী সত্ৰৰ বাকৰিত অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত সত্ৰৰ মজিন্দাৰ খগেন্দ্ৰনাথ লেখাৰু গুৰু কৃপাহী কেৱলম শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় গ্ৰন্থখন উন্মোচন কৰি সত্ৰাধিকাৰজনে লগতে উল্লেখ কৰে যে জীৱন সম্পৰ্কে কোনো ধাৰণা নথকাৰ সময়তে ঘৰৰ আত্মীয় স্বজনৰ সকলোকে এৰি আউনীআটী সত্ৰলৈ এদিন আহিছিল এই সৰু ল'ৰাটি আৰু সত্ৰতে থাকি জীৱন পাৰ কৰা তাহানিৰ সেই সৰু ল'ৰাটো আজি 82 বছৰীয়া খগেন্দ্ৰনাথ লেখাৰু মজিন্দাৰ হিচাপে পৰিচিত সত্ৰৰ বাবে জীৱন অতি মূল্যৱান সময়খিনি উচৰ্গা কৰা খগেন্দ্ৰনাথ লেখাৰু মজিন্দাৰে উৰেটো জীৱন কৰিছে সত্ৰীয়া সংস্কৃতিৰ সাধনা সম্পৃক্ত হ'বলৈ পাই কৃতাৰ্থ মানিছোঁ ক'বই লাগিব সত্ৰীয়া জীৱনটো আৰম্ভ হৈ বিষাদেৰে এই বিষাদ ভৰা জীৱনটোৰ মাজেৰে সত্ৰস্থসকলে এক সমৃদ্ধ জীৱনৰ সৌধ ৰচনা কৰে সত্ৰীয়া নৃত্য গীতেৰে নিজকে শিল্পী হিচাপে প্ৰতিষ্ঠা কৰি খগেন্দ্ৰনাথ লেখাৰু মজিন্দাৰে গ্ৰন্থখন উন্মোচন কৰি সত্ৰাধিকাৰজনে পুনৰ উল্লেখ কৰিছে আমি জীৱনত কোন বাটেৰে আগুৱালে শুদ্ধ পথৰ সন্ধান পাম সেয়া লেখাৰু গ্ৰন্থখনত বিচাৰি পোৱা যায় মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা আউনীআটী সত্ৰৰ বৈষ্ণৱ তুলসী ৰাজখোৱাৰ লীলাকান্ত সংস্কৃত বিদ্যালয়ৰ অধ্যাপক আৰু সত্ৰীয়া বিদ্যালয়ৰ প্ৰশিক্ষণ লক্ষ্মীকান্ত কাকতিয়ে আঠৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি পৌৰোহিত্য কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা সমাজকৰ্মী মহেন্দ্ৰ বৰাই শিল্পী নিহাৰিকা দাসৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনৰ বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী অনুষ্ঠানত সত্ৰৰ লগত জড়িত প্ৰায় 20গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় একে অনুষ্ঠানতে উত্তৰ গুৱাহাটীৰ মণিকাঞ্চন সত্ৰীয়া বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে স্মৃতিগীত পৰিৱেশন কৰি অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি তুলিছে পৰিকল্পনা আজি প্ৰায় 4-5 মাহৰ পৰা এটা পৰিকল্পনা মনলৈ আহিল মোৰ পুষ্যপুত্ৰ লক্ষ্মীকান্ত কাকতিয়ে মোক এদিন ক'লে যে খুৰা মোক খুৰা বুলি মাতে খুৰা আপোনাৰতো কিছুমান প্ৰবন্ধ আৰু কবিতা আছিলে মই বোলো কেতিয়াবা লিখিছিলোঁ সেইবিলাক বিভিন্ন মানুহে আলোচনীয়ে পাতি কেতিয়াবা নিয়ে বিচাৰি সেইবিলাকক লিখি মেলি দিওঁ কিবা এটা এইবিলাক বিভিন্নভাৱে সিঁচৰতি হৈ আছে সেইবিলাক সংগ্ৰহ কৰি মেলি যদি সম্ভৱ হয় বুলি তুমি ভাবা তেনেহ'লে তোমাৰ ইচ্ছামতেই তুমি কিতাপ এখন প্ৰকাশ কৰাত মোৰ কোনো আপত্তি নাই আজি যিখন কিতাপ আজি উন্মোচন কৰিলে গুৰু কৃপাহী কেৱলম এই কিতাপখন তেনেভাৱেই প্ৰস্তুত হ'ল সংবাদ 365